নমস্কাৰ, মই এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ৰ নাম হ'ল এডুকেশ্যনেল নলেজ। সৰু ল'ৰা ছোৱালীক কেনেকৈ ভাল শিক্ষা দি ভাল মানুহ বনাব পাৰে, কেনেকৈ ডাঙৰ মানুহ বনাব পাৰে, তাৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। আপোনালোকে মনত ৰাখিব, যদি সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ বনাব বিচাৰিছে, তেনেহ'লে সৰু ল'ৰা ছোৱালীৰ পৰা মোবাইলটো দূৰত ৰাখিব, টকা পইচাও দূৰত ৰাখিব। আৰু সৰু ল'ৰা ছোৱালীৰ আগত আপোনালোকে কেতিয়াও কাজিয়া নকৰিব। প্লিজ আপোনালোকে মনত ৰাখিব কথাটো। মই বাৰ বাৰ কৈ আছোঁ, আপোনালোকে বেয়া নাপাব। এতিয়া হ'ল আমাৰ অসমত যিমান সৰু ল'ৰা ছোৱালী আছে, সকলো সৰু ল'ৰা ছোৱালীৰ মা দেউতাক মই অনুৰোধ কৰি কৈছোঁ, আপোনালোকে প্লিজ সৰু ল'ৰা ছোৱালীৰ আগত কেতিয়াও মাৰামাৰি, কাটাকাটি, ৰাজনীতিৰ বিষয়ে বেয়া ভাষা নক'ব। প্লিজ আপোনালোকে কেতিয়াও নক'ব। আপোনালোকে মোক কথা দিয়ক প্লিজ। যদি আপোনালোকে সৰু ল'ৰা ছোৱালী ভাল মানুহ বনাব বিচাৰিছে, তাৰ পৰা দূৰত ৰাখক। আৰু আপোনালোকে অলপ পৰিশ্ৰম কৰক, অলপ কষ্ট কৰক আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। অলপ নজৰ দিয়ক লেখা পঢ়াৰ কাৰণে। এই কষ্টৰ ফল এদিন না এদিন নিশ্চয় পাবই। এই কথাটো আপোনালোকে মনত ৰাখিব। গতিকে আমাৰ অসমত যিমান ল'ৰা ছোৱালী আছে, সকলো ল'ৰা ছোৱালীৰ মা দেউতাক মই অনুৰোধ কৰি কথাবিলাক ক'লোঁ, আপোনালোকে মনত ৰাখিব। মোৰ কথাবিলাক যদি সঁচাকৈ ভাল লাগিছে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আকৌ ইয়াৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিম, কেনেকৈ সৰু ল'ৰা ছোৱালী ভাল শিক্ষা দি ভাল মানুহ বনাব পাৰে, ডাঙৰ মানুহ বনাব পাৰে। মই আশীৰ্বাদ কৰি আপোনালোকেও মোৰ কাৰণে আশীৰ্বাদ কৰিব। নমস্কাৰ।